নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস আজি 2025-26 বৰ্ষৰ পূৰ্ণাংগ বাজেট ইতিমধ্যে নিৰ্মলা সীতাৰমণে দাখিল কৰিলে তাৰ পিছতে সমান্তৰালভাৱে অসমবাসীয়ে লাভ কৰিলে আন এক বৃহৎ উপহাৰ হে হৈছে পুনৰ 4 ফেব্ৰুৱাৰীত 900 কোটিৰ ঋণ লব ৰাজ্য চৰকাৰে ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা জাননী প্ৰদান কৰিছে 4 ফেব্ৰুৱাৰীত পুনৰ 900 কোটি টকাৰ ঋণ লৈ ধৰুৱা হ'ব এইখন ৰাজ্য চৰকাৰ ইতিমধ্যে আমি উল্লেখ কৰিছো 7 জানুৱাৰীত 500 কোটি টকাৰ ঋণ লোৱাৰ পাছতেই 28 জানুৱাৰীত 500 কোটি টকাৰ ঋণ লৈছিল আনহাতে অহা 4 ফেব্ৰুৱাৰীত পুনৰ 900 কোটি টকাৰ ঋণ লব ৰাজ্য চৰকাৰে সবিশেষ আপোনালোকৰ বাবে ঋণ নললে যেন চলিব নোৱাৰে হিমন্ত চৰকাৰ প্ৰতি মাহতে ঋণ লৈ ৰাজ্য চৰকাৰ চলি আছে পুনৰ 4 ফেব্ৰুৱাৰীত 900 কোটি ঋণ লব ৰাজ্য চৰকাৰে বছৰৰ আৰম্ভণিতে 500 কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে 7 জানুৱাৰীত ৰাজ্য চৰকাৰে ঋণ লৈছিল 500 কোটি টকা আনহাতে 28 জানুৱাৰীত ৰাজ্য চৰকাৰে লৈছিল 500 কোটি টকাৰ ঋণ পুনৰ আকৌ 900 কোটিৰ ঋণ লব ৰাজ্য চৰকাৰে চৰকাৰী বন্ধকত থৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে ঋণ নিৰ্ভৰ ৰাজ্য চৰকাৰে এতিয়া বলিয়া হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে এতিয়া হিমন্ত চৰকাৰে ঋণ নললে যেন চলিব নোৱাৰে হিমন্ত চৰকাৰ প্ৰতি মাহতে ঋণ লৈ ৰাজ্য চৰকাৰ চলি আছে পুনৰ 4 ফেব্ৰুৱাৰীত 900 কোটি ঋণ লব ৰাজ্য চৰকাৰে বছৰৰ আৰম্ভণিতে 500 কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে 7 জানুৱাৰীত ৰাজ্য চৰকাৰে ঋণ লৈছিল 500 কোটি টকা আনহাতে 28 জানুৱাৰীত ৰাজ্য চৰকাৰে লৈছিল 500 কোটি টকাৰ ঋণ পুনৰ আকৌ 900 কোটিৰ ঋণ লব ৰাজ্য চৰকাৰে চৰকাৰী বন্ধকত থৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে ঋণ নিৰ্ভৰ ৰাজ্য চৰকাৰে এতিয়া বলিয়া হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে এতিয়া হিমন্ত চৰকাৰে ঋণ নললে যেন চলিব নোৱাৰে হিমন্ত চৰকাৰ প্ৰতি মাহতে ঋণ লৈ ৰাজ্য চৰকাৰ চলি আছে পুনৰ 4 ফেব্ৰুৱাৰীত 900 কোটি ঋণ লব ৰাজ্য চৰকাৰে বছৰৰ আৰম্ভণিতে 500 কোটি টকাৰ ঋণ লৈছিল ৰাজ্য চৰকাৰে 7 জানুৱাৰীত ৰাজ্য চৰকাৰে ঋণ লৈছিল 500 কোটি টকা আনহাতে 28 জানুৱাৰীত ৰাজ্য চৰকাৰে লৈছিল 500 কোটি টকাৰ ঋণ পুনৰ আকৌ 900 কোটিৰ ঋণ লব ৰাজ্য চৰকাৰে চৰকাৰী বন্ধকত থৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে ঋণ নিৰ্ভৰ ৰাজ্য চৰকাৰে এতিয়া বলিয়া হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে এতিয়া হিমন্ত চৰকাৰে এতিয়া এফালৰ পৰা ঋণত পোত গৈছে এইখন চৰকাৰ পুনৰ 4 ফেব্ৰুৱাৰীত 900 কোটি টকাৰ ঋণ লবলৈ আগবাঢ়ি আহিছে হিমন্ত চৰকাৰ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো 7 ফেব্ৰুৱাৰীত অৰ্থাৎ 7 জানুৱাৰীত লোন লৈছিল 500 কোটি টকাৰ বিপৰীতে মাহৰ শেষত 28 জানুৱাৰীত লোন লৈছিল 500 কোটি টকাৰ আৰু আকৌ ফেব্ৰুৱাৰীত আৰম্ভ হ'ল লোন লোৱা প্ৰক্ৰিয়া অহা 4 ফেব্ৰুৱাৰীত লোন লব 900 কোটি টকাৰ আৰু ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা এই জাননী জাৰি কৰিছে অহা 4 ফেব্ৰুৱাৰীত 900 কোটি টকাৰ ঋণ লব এতিয়া ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে এই কথা আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছো 4 ফেব্ৰুৱাৰীত 2025ৰ 4 ফেব্ৰুৱাৰীত লব 900 কোটি টকাৰ ঋণ আজি যেনেকৈ নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিলে কেন্দ্ৰীয় পূৰ্ণাংগ 2025-26 বৰ্ষৰ বাজেট সেই বাজেটৰ পিছতে অসমবাসীয়ে আন এক উপহাৰ বুলি ক'ব লাগিব ইয়া অসমবাসীৰ কাৰণে প্ৰতি মাহতে উপহাৰ হৈ থাকে ইয়া কোটি কোটি টকাৰ ঋণ লয় ৰাজ্য চৰকাৰে মাহৰ আৰম্ভণিত এবাৰ লব আৰু মাহৰ শেষত এবাৰ লব অৰ্থাৎ যেনেকৈ জানুৱাৰীৰ 7 জানুৱাৰীত ললে 500 কোটি টকা মাহৰ চলি গল আধাটো আৰু মাহটো শেষত আকৌ 500 কোটি টকা অৰ্থাৎ 28 জানুৱাৰীত লৈছে আনহাতে আকৌ ফেব্ৰুৱাৰী মাহ আৰম্ভ হৈছে 4 ফেব্ৰুৱাৰীত 900 কোটি টকাৰ ঋণ লব আকৌ খাজু হৈ থাকক অসমবাসী প্ৰায় 25ৰ পৰা 28 তাৰিখৰ ভিতৰত আকৌ ঋণ লব হব লোন হয়তো লব পাৰে ৰাজ্য চৰকাৰে কিয়নো তেনেকৈ চলি আছে এতিয়া ৰাজ্য চৰকাৰ মাহৰ আৰম্ভণিতে আৰু মাহৰ শেষত ঋণ লৈ এনেদৰে এতিয়া চলাই আছে ৰাজ্য প্ৰতিগৰাকী হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ যেন এক প্ৰকাৰে এতিয়া ঋণ লৈ আঁচনিৰ ধন বিলাই আছে ৰাজ্য চৰকাৰে কোনো কাৰণতেই এই যি ধন এই ধনসমূহ কোনো উপাৰ্জনকাৰী কামত আজি পৰ্যন্ত ব্যৱহাৰ সঠিক ৰূপত নকৰা নাই আৰু যাৰ বাবে এনেদৰে এতিয়া ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট তথা হিতাধিকাৰী আঁচনিত ভোগাবলগীয়া হৈছে ৰাজ্য চৰকাৰে 4 ফেব্ৰুৱাৰীত পুনৰ 900 কোটি টকাৰ ঋণ লবলৈ আগবাঢ়ি আহিল ৰাজ্য চৰকাৰ এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত